তেওঁলোকৰ ওচৰত ভোটৰ বাবেইতো আৰু লুৰিণজ্যোতি গগৈ বা অখিল গগৈ বা গৌৰৱ গগৈটো আমি আঁঠু ল'ব নোৱাৰোঁ। লিষ্টখন চালে গমেই পাব, কংগ্ৰেছক সুধিব তেওঁলোকে মিয়াক কিমান দিছে। বিগত 10 বছৰত ময়ো তেনেকৈ বিচাৰিছোঁ, দুবাৰ মোক ৰিজেক্ট কৰা হৈছে, মোক টিকেট দিয়া হোৱা নাছিল। মোৰ কেনেকুৱা লাগে মই জানো, প্ৰথম দিনটো অলপ দুখ লাগে, কাৰণ বহু সাধনা কষ্ট কৰা হয়। আচলতে গোটেই কনচেপ্টটো হ'ল জন আশীৰ্বাদৰ যাত্ৰাই। ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ইতিমধ্যে আপোনালোকে দেখিছে সমগ্ৰ অসমত আমি প্ৰায় প্ৰায়কেইখন জিলাতে বিভিন্ন ধৰণে আমি জন আশীৰ্বাদ যাত্ৰা কৰিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ সন্মানীয় দিলীপ শইকীয়াদেৱৰ উপস্থিতিত এতিয়াও আমাৰ কেৱল জিলা বা ৰাজ্যিক পৰ্যায়তে নহয়, গাঁৱে ভূঞে আমাৰ তৃণমূলৰ কাৰ্যকৰ্তাসকলে এই মুহূৰ্তত জন আশীৰ্বাদ বিচাৰি মানুহৰ ঘৰে ঘৰে অনুষ্ঠানে প্ৰতিষ্ঠানে গৈছে। খুব সুন্দৰ। কালি আমি আপোনালোকে দেখিছে, আপোনালোকৰ সংবাদ মাধ্যমত আমিও দেখিছোঁ, কিদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে মনোনয়ন পত্ৰ দাখিলৰ বাবে আমাৰ বিজেপি তথা NDA প্ৰাৰ্থীসকলৰ বাবে। গতিকে ইয়ে সূচায় যে ৰাইজ জনতা আমাৰ বিজেপি তথা NDAৰ লগত আছে। তৃতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰ এখন গঠন কৰিবলৈ ৰাইজে আশীৰ্বাদ দিবলৈ যেন ইতিমধ্যেই থিৰাং কৰিছে, তেনেকৈ অনুভৱ আৰু আত্মবিশ্বাস আমি দৃঢ়ভাৱে পোষণ কৰিছোঁ। গতিকে আমি ভাবোঁ যে এনেধৰণে আমাৰ প্ৰচাৰ মানে আমি মূলতঃ ৰাইজৰ আশীৰ্বাদ বিচৰাটো আমাৰ কাম। আমি বাকী বহুত বেছি এইকাৰণেই কৰিব নালাগে, সকলোবিলাক নিজেই দেখিছে, নিজে ব্যৱহাৰিকভাৱে প্ৰত্যক্ষ কৰিছে। গতিকে তাত আমি মাজে মাজে দুই এটা কথা ৰোমন্থন কৰাৰ বাহিৰে বৰ সাংঘাতিক প্ৰচাৰ চলাৰ প্ৰয়োজন নাই। কাৰণ এখন গাঁৱলৈ যেতিয়া গাঁৱৰ সন্মুখৰ পথটো, যিটো পথ হয়তো 50 বছৰ পকী হোৱা নাছিল, আজিৰ তাৰিখত হৈছে। প্ৰতিদিনে 14 কিলোমিটাৰ পথ আমাৰ নিৰ্মাণ হয়। আজিৰ তাৰিখত এই কাঠৰ বাঁহৰ দলং নাই। আজিৰ তাৰিখত ঘৰৰ কাষৰে কোনোবা এজন ল'ৰাই তামোল এখন নোখোৱাকৈ কোনোবা দৰিদ্ৰ পৰিয়ালৰ এজন বা দুজন ল'ৰাই চাকৰি পাইছে। গতিকে আমি সেইটো প্ৰচাৰ কৰাৰ খুব বেছি প্ৰয়োজন নাথাকে। কালিতো আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, এজন ল'ৰাই আমাৰ দিলীপ শইকীয়াদেৱক এটা লিংক দিছে, তাত কৈছে যে মই ৰাজনীতি নাজানো, কিন্তু আমাৰ ঘৰৰ কাষৰ একেবাৰে খুব অৱস্থা বেয়া হৈ যোৱা নামঘৰটো অসম দৰ্শনৰ আঁচনিত নিৰ্মাণ কৰি দিছে এই চৰকাৰখনে। এই চৰকাৰখনে কেৱল ফ্লাইঅভাৰ, এলিভেটেড কৰিডৰ বা ইউনিভাৰ্চিটি নিৰ্মাণ কৰাই নহয়, আমাৰ গাঁৱৰ নামঘৰটোৰ মণিকূটৰ টিং কেইচলা যে বেয়া হৈছে, সেই কথা পৰ্যন্ত চিন্তা কৰিছে। ওলাওঁতে সোমাওঁতে গাঁৱৰ সেই ধুনীয়া নামঘৰটো দেখোঁ। গতিকে মই বাকীটো পিছৰ কথা, চাকৰি, হত্যা হিংসা বন্ধ, সেইবিলাক বাদ দিওঁ, নামঘৰটো চাই মোৰ ভোট দিবলৈ মন যায় বিজেপি। কিন্তু মেছেজ কালি দিছে দিলীপ শইকীয়াক। গতিকে সেইকাৰণে কিছুমান প্ৰচাৰৰ কেতিয়াবা প্ৰয়োজন নাই। আজি হাজাৰ হাজাৰ নামঘৰৰ যি আমাৰ আধ্যাত্মিকতাৰ আৰু সাংস্কৃতিক পীঠস্থান, সেইবিলাকলৈ যিদৰে সহায় সহযোগিতা আগবঢ়োৱা হৈছে, প্ৰতিখন জিলাত এতিয়া এখন ইউনিভাৰ্চিটি, এখন চিকিৎসা মহাবিদ্যালয়ৰ, এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ প্ৰক্ৰিয়া প্ৰায় শেষেই হোৱাৰ পথত। এইবিলাক ব্যৱহাৰিকভাৱে চাই আজি যে হত্যা হিংসা নাই, আজি যে গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ নাই, যিবিলাক কংগ্ৰেছৰ দিনত হৈছিল, সেইবিলাক এতিয়া আমি বাৰে বাৰে কৈ থকাৰ প্ৰয়োজন নাই। আজি সমগ্ৰ অসমৰ মানুহে জানে, কেৱল কাজিৰঙা বা গোলাঘাট কাৰ্বি আংলঙৰ মানুহে নহয়, যে কাজিৰঙাত এটা গৰুৰ মৃত্যু হোৱা নাই। এইবিলাক কথাৰ খুব বেছি প্ৰয়োজন নাই, এইবিলাক অনুভৱৰ কথা। আজিৰ তাৰিখত আমি নিশা 10 বজাতো আমি ঘৰলৈ উভতি আহোঁ, যিখন অসমত কিন্তু আগতে স্বাধীনতা দিৱসতো বোমা বিস্ফোৰণ হৈছিল। গতিকে এইবিলাক কথা অসমৰ ৰাইজে জানে, বুজে, আৰু সেইবিলাকৰ ভিত্তিতে আমি ভাবোঁ ৰাইজে আমাক আশীৰ্বাদ কৰিব। হয়, যে নিয়ম মাফিক যিখিনি প্ৰচাৰ কৰিব লাগে সেইখিনি আমি কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে আমি প্ৰাথমিক আলোচনা কৰি দেখিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিদিনে অতি কমেও 4খন সভা কৰি এখন ৰেলীৰে সামৰিব। অৰ্থাৎ তেখেতে আহিবলগীয়া পদযাত্ৰা, সাধাৰণতে আপোনালোকে যেনে 40-50 হাজাৰ মানুহে তেখেতক আশীৰ্বাদ দিবলৈ, চাবলৈ, চুবলৈ আহে, সেইটো নকলৈ সকলোৱে জানে। গতিকে 4খন সভা আৰু এখন ৰেলী কৰাৰ কথা। অহা 20 দিনত বা 18 দিনত প্ৰায় 90ৰ পৰা 100খন তেনেধৰণৰ তেওঁ সভাৰ ৰেলী কৰিব। হয়, আমাৰ কেন্দ্ৰীয় নেতা ষ্টাৰ কেম্পেইনাৰ থাকে। আমি সদায় অসমবাসী ৰৈ থাকোঁ, কেৱল বিজেপি কাৰ্যকৰ্তাই নহয়, সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ পৰা আদি কৰি আমাৰ যিমান শীৰ্ষ নেতৃত্ব আছে, তেখেতসকলে সদায় অসমলৈ আহে, অসমত তেওঁলোকে প্ৰৱাস কৰে। গতিকে তেখেতসকলে আহিবই। গতিকে মূল যি দিন বাৰ আমি কিছুদিনৰ পিছত আপোনালোকক জনাব পাৰিম। গতিকে ৰাষ্ট্ৰীয় নেতৃত্ব আহে আমাৰ ইয়ালৈ, আমাৰ নিজৰ নেতৃবৰ্গ আছে। গতিকে আৰু আমাৰ ষ্টাৰ কেম্পেইনাৰ বুলি আমি সদায় কওঁ, আমাৰ ষ্টাৰ কেম্পেইনাৰ হ'ল বুথৰ সভাপতিসকল, বুথৰ কাৰ্যকৰ্তাসকল। যিদৰে সন্মানীয় পৰমাদৰণীয় প্ৰধানমন্ত্ৰী যেনেকৈ ষ্টাৰ কেম্পেইনাৰ বা মুখ্যমন্ত্ৰী এগৰাকী ষ্টাৰ কেম্পেইনাৰ, ভাৰতীয় জনতা পাৰ্টীৰ বাবে বুথ পৰ্যায়ৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে, তেওঁলোক আমাৰ শ্ৰদ্ধেয় ষ্টাৰ কেম্পেইনাৰ। আপুনি ঠিকেই কৈছে, জন আশীৰ্বাদ যাত্ৰাত আমি বহু লাখ মানুহৰ আশীৰ্বাদ লভি আহিছোঁ। তাৰ আগেও বিভিন্ন অনুষ্ঠানত, বিভিন্ন সভা সমিতিত মুখ্যমন্ত্ৰী মহোদয়, দিলীপ শইকীয়া মহোদয় তথা নেতৃবৃন্দই কাম কৰি আছে। গাঁৱে ভূঞে সিঁচৰতি ৰাইজৰ সৈতে আমি সদায় বহিছোঁ।
গতিকে আমাৰ তেনেধৰণৰ প্ৰচাৰ চলি আছে আৰু পুনৰবাৰ কৈছোঁ যে এইবাৰ খুব বেছি প্ৰচাৰ কৰিব নালাগে বুলি এইকাৰণেই ভাবোঁ কাৰণ কি ৰাইজে ব্যৱহাৰিকভাৱে দেখি আমাক আশীৰ্বাদ দিছেই তেওঁলোকে আমি এতিয়া আমাৰ সেই কথাবিলাকে আমি আকৌ কেনেকৈ প্ৰণালীবদ্ধভাৱে লৈ যাওঁ সেই কথাখিনি চিন্তা কৰিছোঁ প্ৰচাৰ এটা দলত লাগিবই আৰু মূল আমাৰ কথাটো হ'ল সুৰক্ষিত অসম বিকশিত অসম আপুনি যদি সোধে মূল থিমটো কি হ'ব থিমটো হ'ল সুৰক্ষিত অসম বিকশিত অসম সেই থিমটোৰে আমি যাম সুৰক্ষা অসমৰ সুৰক্ষা আৰু বিকাশৰ প্ৰতিজ্ঞা সেয়া আমাৰ বিজেপিৰ সংকল্প কাৰণ সুৰক্ষা মানে কি ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে আজিৰ তাৰিখত এটাও বোমা বিস্ফোৰণ নাই অসম বন্ধ আগতে 24 ঘণ্টা 100 ঘণ্টা 1000 ঘণ্টা পৰ্যন্ত হয় বোমা বিস্ফোৰণ ধৰ্ণা হৰতাল পথ বন্ধ অসম বন্ধ এইবিলাক আজিৰ তাৰিখত নাই বিগত এটা বছৰত উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই আজিৰ তাৰিখত যি অসমৰ পৰা আগতে ব্যৱসায়ী দোকানীয়ে দোকান বিক্ৰী কৰি বেলেগলৈ গুচি যাবলগীয়া হৈছিল সেই অসমলৈ আজিৰ তাৰিখত যিদৰে 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ আহে 5 লাখ কোটি টকাৰ বিনিয়োগ আজি অসম সুৰক্ষিতভাৱে বিকশিত আজিৰ তাৰিখত চাকৰি প্ৰদানৰ পৰা আমাৰ ভাষাৰ বা ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিলৈকে আমাৰ 1.5 লাখ বিঘা ভূমি বেদখলৰ পৰা উচ্ছেদ কৰাৰ পৰা নামঘৰ বা স্কুল নিৰ্মাণলৈকে সহযোগিতা আগবঢ়োৱালৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং 3খনৰ পৰা আজি 10খন চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 25-26 হ'বলৈ গৈ আছে গতিকে সেই বিকাশ আৰু সুৰক্ষা হ'ল আমাৰ মূল কাম্য আৰু সেইটো আমাৰ সংকল্প আৰু সেইটো আমাৰ এইবাৰ নিৰ্বাচনৰ মূল বাক্য যে এখন বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ সৈতে প্ৰত্যেকটো অঞ্চল আজি আমি তাৰিখত সংযুক্ত কৰিব লাগিব যি দুই এটা সমষ্টিত বিৰোধী আছিল তেওঁলোককো আমি অনুৰোধ জনাইছোঁ ঘৰে ঘৰে গৈ যে বিকাশ লাগে বিৰোধীসকল থকাৰ বাবে আজি ধৰি লোৱা হ'ল মৰিয়নি আজি বিকাশ হৈছে কিন্তু কাষত থকা তিতাবৰটো বিকাশ হোৱা নাই আজিৰ তাৰিখত আপোনালোকে দেখিব যে সোণাৰী আগবাঢ়ি গৈছে কিন্তু যি গড়গাঁও যি নাজিৰাৰ পৰা সমগ্ৰ অসম শাসিত হৈছিল মূল আমাৰ প্ৰশাসন সুশাসনৰ কেন্দ্ৰবিন্দু সেই গড়গাঁও আজি বিৰোধীৰ হাতত থকাৰ কাৰণে পিছ পৰি গৈছে গতিকে আমি ভাবোঁ কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি হ'ব হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত গতিকে আমাৰ গাঁওখন আমাৰ চহৰখন আমাৰ সমষ্টিটো এই ডাবল ইঞ্জিনৰ চলমান ৰেলগাড়ীখনত সংযুক্ত কৰিব লাগে এতিয়া সেই দেৱব্ৰত শইকীয়া বা ভাস্কৰ বৰুৱাৰ যে অচল দবাটো ৰেল ষ্টেচনৰ কাষত থকা সেই অচল দবাত কোনো যাত্ৰী নুঠে বুলি আমি ভাবোঁ এইবাৰ বিৰোধীৰ হাতত থকা আমি সমষ্টিকেইটাৰ ৰাইজকো আমি কৰজোৰে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ বিকাশৰ স্বাৰ্থত এইবাৰ যেহেতু চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ হ'ব বুলি ৰাইজেই সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকৰ সংবাদ মাধ্যমৰ প্ৰতিটো সমীক্ষাত প্ৰকাশ পাইছে যদিও আমি কোৱাটো অনুচিত আমি নকওঁ আমাৰ বিশ্বাস আৰু প্ৰত্যয় আৰু আত্মবিশ্বাস আছে কিন্তু যিহেতু ভগৱানৰ আশীৰ্বাদত অসমৰ জনগণৰ আশীৰ্বাদত ডাবল ইঞ্জিন চৰকাৰ পুনৰ হ'ব গতিকে আমাৰ অঞ্চলটো আমাৰ সমষ্টিটো তাৰ সৈতে সংযুক্ত কৰিব লাগিব সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে ব্যক্তি হ'ল এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা তেওঁলোকে আমাক শিকাইছিল যে বিধায়ক হওক মুখপাত্ৰ হওক সাংসদ হওক মন্ত্ৰী হওক এইবিলাক একোটা দায়িত্ব এনে দায়িত্ব কেতিয়াবা এনে দায়িত্বৰ পৰা বেলেগ দায়িত্ব দিয়া হয় গতিকে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলেইতো আমাক এই দিক নিৰ্দেশনা দিয়ে গতিকে তেখেতক মই আকৌ ব্যক্তিগতভাৱে ধন্যবাদ জনাওঁ যোগদান কৰাৰ পিছতে তেখেতে মোক মুখপাত্ৰ কৰিছিল তেখেতৰ অৰিহণা অভূতপূৰ্ব কেৱল তেখেত বুলিয়ে নহয় প্ৰায় 1000-1200 লোকে আমাৰ প্ৰাৰ্থিত্ব বিচাৰিছিল অধিকাৰ আছে বিগত 10 বছৰত ময়ো তেনেকৈ বিচাৰিছিলোঁ দুবাৰ মোক ৰিজেক্ট কৰা হৈছে মোক টিকেট দিয়া হোৱা নাছিল মোৰ কেনেকুৱা লাগে মই জানো প্ৰথম দিনটো অলপ দুখ লাগে কাৰণ বহু সাধনা কষ্ট কৰা হয় মাহ বছৰ ধৰি জীৱনৰ মূল্যৱান সময় দিয়া হয় নিজকো প্ৰক্ষেপ কৰিবৰ কাৰণে কিন্তু আমাৰ এই যে 1000 বা 1200 আছে আমাৰ সন্মানীয় সতীৰ্থ আছে তেওঁলোকে নিজকে প্ৰক্ষেপ কেৱল কৰা নাছিল তেওঁলোকে কৰিছিল দলৰ নীতি আদৰ্শ দুইখন চৰকাৰে কৰা ভাল কাম আমাৰ দলৰ দৰ্শন এইবিলাকে ৰাইজৰ ওচৰলৈ লৈ গৈছিল গতিকে তেওঁলোকৰ যোগ্যতা হিচাপে প্ৰাৰ্থিত্ব বিচাৰিছিল প্ৰতিগৰাকী ব্যক্তিয়ে যোগ্য আৰু দলে সিদ্ধান্ত কেনেকৈ লয় সেইটো আমি সকলোৱে জানো গতিকে তেখেতসকল আমাৰ সদায় শ্ৰদ্ধেয় আৰু তেখেতসকলে সদায় দলটোক আগুৱাই লৈ গৈছে প্ৰশমিত বুলি কথা নাই আমাৰ সকলো এটা পৰিয়ালৰ সদস্য কেতিয়াবা কাৰোবাৰ খং ক্ষোভ থাকিব পাৰে বহিঃপ্ৰকাশ ঘটে কেতিয়াবা নঘটে কিন্তু সকলো এটা পৰিয়ালেই হয় আমাৰ এই যি 89খন আসনৰ ভিতৰত অষ্টাশী আসনখনৰ ঘোষণা কৰা হ'ল তাত দেখিছোঁ আমি যুৱ প্ৰজন্মৰ বহুকেইগৰাকী আছে কেৱল যুৱ প্ৰজন্ম বুলি ক'লে ভুল হ'ব আচলতে 29 বছৰীয়া পবিত্ৰ ৰাভা যিদৰে আছে 65 বছৰীয়া বিশিষ্ট শিক্ষাবিদ মৃদুল দত্তও আছে ইয়াত প্ৰতিটো জাতি জনগোষ্ঠী আপুনি মিচিং ৰাভা বড়ো কাৰ্বি তিৱা
প্ৰত্যেকটো জনগোষ্ঠী, চাহ জনগোষ্ঠী, সাধাৰণ জনগোষ্ঠী, য'ত আমাৰ আহোম কলিতা সকলোকে সামৰি লোৱা হয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীক ইয়াত সামৰি লোৱা হৈছে। আমাৰ কাৰ্যকৰ্তাসকল, মণ্ডল সভাপতিও এবাৰ টিকেট পাইছে, যিদৰে টিকেট পাইছে আমাৰ মহিলা মৰ্চাৰ সন্মানীয় সভানেত্ৰীয়ে, যিদৰে পাইছে আমাৰ অতি জ্যেষ্ঠ মৃদুল দত্ত ডাঙৰীয়াই, অতি কনিষ্ঠ আমাৰ পবিত্ৰ ৰাভাই টিকেট পাইছে। গতিকে খুব এখন সন্তুলিত এখন লিষ্ট, আৰু সেইকাৰণে সমগ্ৰ আমাৰ বিজেপি কাৰ্যকৰ্তাসকলেই নহয়, সমগ্ৰ ৰাইজে আমাক এখন দেখিছে, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে খুব ভাল এখন লিষ্ট বুলি ভাবোঁ। কিন্তু এইটো কথাত কংগ্ৰেছে আমাক গালি পাৰিছে, তেওঁলোকে ছ'চিয়েল মিডিয়াত, যে এজনো মিয়া নাই, গোটেই 89 জনৰ ভিতৰত 88 জনেই সনাতন সংস্কৃতিত বিশ্বাসী লোক বুলি কংগ্ৰেছে বেয়া কৰিছে। আচলতে এইটো সংযোগবশত হ'ব পাৰে, কিন্তু আমি এটাই কথা কওঁ যে হয়, কংগ্ৰেছে যিদৰে মিয়াৰ টুখনত লাগিছে, আমি মিয়াৰ টুখনত নাই, আৰু আমাৰ লিষ্টখনত সেইটো পৰিস্ফুট। কংগ্ৰেছৰ লিষ্টখনত চাওক, বাংলাদেশী অৰিজিনৰ মিয়াৰে পৰিপূৰ্ণ হৈছে, কিন্তু আমাৰ 88 জনৰ মাজত আপুনি তেনেকুৱা নাপায়। সেইটোতো মিয়াৰ ভোটটো আমি কেতিয়াও বিচাৰি নাযাওঁ, যি অসমীয়াত্বত সমাহিত নহয়, যি ভাৰতীয়ত্বত সমাহিত নহয়, যি মোৰ অসম মাতৃ বা ভাৰত মাতৃক আই বুলি গণ্য নকৰে, তেওঁলোকৰ ওচৰত ভোটৰ বাবেইতো আৰু লুৰিণজ্যোতি গগৈ বা অখিল গগৈ বা গৌৰৱ গগৈৰ আমি আঁঠু ল'ব নোৱাৰোঁ। ভোট দিয়াৰ অধিকাৰ সকলোৰে আছে। কোনোবাই আমাক ভোট দিছে, আমি স্বাগতম জনাওঁ, আমি ধৰি ল'ম যে তেওঁ মাতৃভূমিক আমাৰ মাতৃভূমি বুলি ভাবে, তেওঁ আমাৰ ভাৰত তথা অসমৰ সনাতন সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল। গতিকে তেনে কোনোবাই ভোট দিব পাৰে, ভোট দিয়াটো অধিকাৰ কাৰো, আৰু আমিতো তেনেকুৱা নহয়। কিন্তু যি অসমৰ অসমীয়াত্বক, ভাৰতীয়ত্বক গণ্য নকৰে, গ্ৰাহ্য নকৰে, তেনে ভোট এই কংগ্ৰেছৰ ওচৰলৈকে যাওক, আমাৰ তাত তাৰ কোনো প্ৰয়োজন নাই। আৰু লিষ্টখন চালে গমেই পাব, কংগ্ৰেছক সুধিব তেওঁলোকে মিয়াক কিমান দিছে।